টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অচল অৱস্থা। নাই চিকিৎসক, হাহাকাৰ ৰোগীৰ। 30 জন ৰোগীক ঘূৰাই দিলে অপিডি টিকেটৰ মূল্য। পলমকৈ আহি ৰোগী নোচোৱাকৈ ঘূৰি গ'ল ডাক্তৰ প্ৰীতাম্বৰ তাঁতী। মোক কিয় ওলাই গৈছে কওকচোন? সোমবাৰে চৰম অৱস্থাই বিৰাজ কৰে টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। পুৱাৰ পৰা ৰোগী ভৰি থকা চিকিৎসালয়খনত দুপৰীয়া পৰ্যন্ত নাই এজনো চিকিৎসক। বহিৰ্বিভাগৰ প্ৰায় 56 জনে টিকেট ক্ৰয় কৰি শাৰী পাতি থকা ৰোগী চাবলৈ নাই চিকিৎসক। চিকিৎসালয়খনৰ চিকিৎসকৰ দায়িত্বত থকা ডাক্তৰ পীতাম্বৰ তাঁতী আজি দুপৰীয়া চিকিৎসালয়খনলৈ আহে যদিও এজনো ৰোগী নোচোৱাকৈ পুনৰ চিকিৎসালয়খনৰ পৰা বাইকেৰে ঘূৰি যায়। মোক কিয় ওলাই গৈছে কওকচোন? চিকিৎসকজনৰ এনে কাণ্ডত হাহাকাৰ কৰিবলগীয়া হয় পুৱাৰে পৰা অপেক্ষা কৰি থকা ৰোগীসকলে। বৃহত্তৰ টিংখাং অঞ্চলৰ একমাত্ৰ চৰকাৰী চিকিৎসা কেন্দ্ৰটোত সৃষ্টি হোৱা এনে পৰিস্থিতিত বিপাঙত পৰা ৰোগীসকল ততাতৈয়াকৈ অন্য চিকিৎসালয়লৈ ঢাপলি মেলিব লগা হয়। আনহাতে চিকিৎসকৰ অপেক্ষাত পুৱাই টিকেট ক্ৰয় কৰি গৰমত হাবাথুৰি খোৱা ৰোগীসকলক পুনৰ টিকেটৰ মূল্য ঘূৰাই দিবলৈ বাধ্য হয় চিকিৎসালয়খনৰ কৰ্তৃপক্ষই। ৰোগীৰ জীৱনক লৈ হেতালি খেলা এনে চিকিৎসকৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৰোগীৰ আত্মীয়ৰ লগতে স্থানীয় দল সংগঠনসমূহ। যে এইখন স্বাস্থ্য কেন্দ্ৰত মানে সময়মতে ডক্টৰ নাহে আৰু পেচেণ্ট ইয়াত বহি বহুতো কষ্টৰ সন্মুখীন হয়। কিন্তু আজি হাতে লোটা ধৰা পৰিলে এইজন পীতাম্বৰ তাঁতী আৰু হাতে লোটে ধৰা পৰি তেওঁক যেতিয়া প্ৰশ্ন সুধিব আমাৰ এজন ভাইটিয়ে মোবাইল লৈ কেমেৰা কৰিব গ'ল, তেতিয়া তেখেতৰ মোবাইল দলিয়াই দিছে। লগতে ভিতৰৰ পৰা ওলাই আহি ৰেজিগনেশ্যন লেটাৰ দিছে নে কি দিছে সেইটো আমি নাজানো। ৰেজিগনেশ্যন লেটাৰ দিছোঁ বুলি কৈ এইফালে বাইক লৈ পলাই গৈছে। তাত আজি কোনোবা বিজেপিৰ নেতাৰ মানে ছত্ৰছায়াত বহি আছে। সেইকাৰণে সাধাৰণ জনতাৰ কোনো ধৰণৰ মানে প্ৰশ্নৰ বা সমস্যাৰ একো আওকাণ নকৰা হৈছেগৈ। এইসমূহ সমস্যাক আমি আদিবাসী ছাত্ৰ সন্থাই এইখন চৰকাৰক তীব্ৰ গৰিহণা দিছোঁ। লগতে আমাৰ টিংখাং স্বাস্থ্য কেন্দ্ৰখনত যে আমাৰ ডাক্তৰ নাই, দুজনকৈ ডাক্তৰ লাগে, এইবোৰ অভিযোগ তেওঁলোকে কিয় দেখি নাপায়, তেওঁলোকে কিয় সমাধান কৰা নাই, তাক লৈ আজি আমাৰ বহুতো প্ৰশ্ন আছে। লগতে আমাৰ বহুতো দল সংগঠনৰ যিবিলাক বিষয়ববীয়া ইয়াত আছে সেইসকলেও আমি আজি প্ৰশ্ন উত্থাপন কৰিছোঁ। আমি চৰকাৰক এটাই দাবী জনাওঁ যে আমাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত যিখন এই টিংখাং স্বাস্থ্য কেন্দ্ৰ তাত 2 জন ডাক্তৰ লাগে আৰু এই পীতাম্বৰ তাঁতীৰ দৰে আমাক ডাক্তৰ নালাগে। কাৰণ যদি এজন পেচেণ্টক ইয়াত আহি পিনে পেচেণ্টজন যদি ভুক্তভোগী হৈ থাকিবলগীয়া হয় আৰু তেওঁ যদি অন্য চেম্বাৰত বহি পিনে পেচেণ্টক চাই থাকে তেনেকুৱা আমাক ডক্তৰ নালাগে। উল্লেখ্য যে স্থানীয় ৰাইজ তথা ৰোগীসকলে অভিযোগ কৰা অনুসৰি টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক পীতাম্বৰ তাঁতী কেৱল আজিয়েই যে পলমকৈ চিকিৎসালয়খনলৈ আহিছে তেনে নহয়। প্ৰায়ে চিকিৎসক তাঁতীৰ বাবে চিকিৎসালয় চৌহদত ৰোগীয়ে দীৰ্ঘ সময় অপেক্ষা কৰিব লগা হয়। মানে ৰাতিপুৱা 9:30 বজাত মই আহিলোঁ। মোৰ ভাইটি ভৰিত মানে ফ্ৰেকচাৰ হোৱাৰ বাবে তাৰপিছত 9:30 বজাৰ পৰা প্ৰায় আপোনাৰ 11:30 বজালৈকে আমি ইয়াত ৰখাৰ পাছত ডক্টৰ আহিলে পীতাম্বৰ তাঁতী ছাৰ। তেওঁক মানে মই সুধিছিলোঁ মানে যে ছাৰ আপোনাৰ ইমান দেৰি হ'ল কি কাৰণে। সেইটো সোধাৰ কাৰণে তেওঁ মোৰ মোবাইলটো কাঢ়ি মেলি দলিয়ালে। তাৰ লগতে ছাৰে মানে আজি মই ৰিজাইন দিম বুলি তেওঁ মানে ইয়াৰ পৰা নিজৰ যোনখন বাইকখন এই বাইকখন লৈ মেলি তেওঁ মানে কোনো ট্ৰিটমেণ্ট নকৰাকৈ তেওঁ ৰিটাৰ্ণ গুচি গ'লে। পেচেণ্ট আপোনাৰ 56 তেতিয়ালৈকে আছিলে। তেওঁ কিন্তু এটা পেচেণ্টকো নাচালে।
এইটো প্ৰায় তেখেতে হেমাহি কৰে নেকি? মইতো আগতো আহিছোঁ, আগতে সেনেকুৱাই পাওঁ। আগতে মই এবাৰ মোৰ ফিটনেছ চাৰ্টিফিকেট বিচাৰি আহোঁতে তেওঁ ক'লে যে এই পাণ দোকানৰ পৰা তুমি পাণ এখন আনা, তেতিয়াহে তোমাৰ এই ফিটনেছ চাৰ্টিফিকেটখন দিম বুলি কৈছে। তাৰপিছত আজি আমাক পইচা ৰিটাৰ্ণ দিছে ইয়াৰ কাউণ্টাৰ পৰা। আমি যোনখন ৰিচিপ্ট লৈছিলোঁ, যোনখন মোৰ ভাইটিৰ কাৰণে ৰিচিপ্টখন লৈছিলোঁ, প্ৰায় আপোনাৰ 30% আপোনাৰ পইচা ৰিফাণ্ড দিছে। তাৰ আপোনাৰ আমাৰ টিংখাং থানাৰ পৰা আহিছিলে, তেওঁলোক আকৌ ৰাজগড় গৈছে। মোৰ ভাইটিক মই ৰাজগড় পঠিয়াইছোঁ। তাৰপিছত এনেকুৱা আমাৰ মানে গোটেই পইচাখিনি ৰিফাণ্ড দিছে 10 টকাকৈ। ইপিনে তেওঁ চৰকাৰী চিকিৎসক স্বত্তেও ডক্টৰ পীতাম্বৰ তাঁতীয়ে ৰাজগড়স্থিত নিজৰ চেম্বাৰত ৰোগী চোৱা চিতা কৰি অহাৰ বাবে টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ পলম হয় বুলিও ৰোগীৰ আত্মীয়ই অভিযোগ উত্থাপন কৰিছে। মোৰ ভাইটি অপূৰ্ব শৰ্মাই তাৰ নিজৰ দাদাক লৈ কিনে ইয়ালৈ মেডিকেললৈ আহিছিলে। মেডিকেললৈ আহি মানে কি হ'ল, তাৰ ডক্টৰ নাই বুলি আমি মোক ৰখাই মেলি ক'লে যে চৌজা ৰখকচোন, বোলে ডক্টৰ এতিয়ালৈকে অহা নাই, কি কোৱা যায় বুলি। মই ক'লোঁ ডক্টৰ আজি বুলি নহয়, তেনেকৈ মানে যেতিয়া আহিলেও 11 বজা 11:30 বজাৰ পাছতে আহে। শুনা মতে তেওঁ নিজৰ চেম্বাৰ আছে ৰাজগড়ত। আকৌ চেম্বাৰৰ পৰা ওলাই আহি তেওঁ কৰকণি তেওঁ ডিউটিও মাৰে, বাগান ডিউটি মাৰে। তাৰপৰা সময় মিলিলেহে ইয়ালৈ আহে। আৰু এনেকৈ মানে কি হয়, তেওঁক মানে কিমান আজি বুলি নহয়, তেওঁক আগতো কমপ্লেইন কৰা হৈছে। আৰু তেওঁ মানে ৰাইজৰ মানে কোনো কমপ্লেইন মানে তেওঁ নলয়, তাৰমানে তাৰ কোনো মানে হেৰি নকৰে। শুনা মতে তেওঁ বোলে চৰকাৰ বিজেপিৰ লগত তেওঁ কিবা ঘনিষ্ঠ সম্পৰ্ক বুলিয়ে শুনিছোঁ। পাব্লিকে তেনেকৈ কৈছে তাইহঁতে। তেওঁ বোলে বিজেপিৰ মানুহ হয়, তেওঁ বোলে কাৰো কথা নোতে, তেওঁ নিজে মতেহে কৰে বোলে। তো চৰকাৰৰ অনুৰোধ আমাৰ এইটোৱে যে এনেকুৱা এজন মানে ডক্টৰ আমাক নালাগে। আমাক এনেকুৱা এজন ডক্টৰ লাগে যিয়ে মানে ৰাইজৰ সহায় কৰক। মানে তেওঁ বোলে মই আজি চৰকাৰৰ মানুহ বা মই চৰকাৰৰ লগত ভাল সম্পৰ্ক এজন আছে বুলি আৰু তেওঁ ফিট মাৰি থ'লে নহ'ব। তেওঁ আহি মানে ভালকৈ নিজৰ চিকিৎসাটো কৰিবলৈ সময়মতে পাবহি লাগে। ৰাজগড়ৰ পৰা মিৰাণ ইছলাম, দৈনিক অগ্ৰদূত ডিজিটেল।